গুড মৰ্ণিং এভৰিৱান। ধুনীয়া বতৰ মাজত মই আছোঁ এতিয়া বৰ্তমান ক'ত জানে এইটো নিশ্চয় চবেই গম পায়, চাহ বাগান হয়। দেখাতে চাহ বাগান, এতিয়া চাহ বাগানৰ ইতিহাস এটা আছে। সেই ইতিহাসখন মই জনাম আমি কোনটো জেগাত আছোঁ আৰু গৌৰৱান্বিত কৰা জেগাত আছোঁ। এছিয়াৰ চবচে ডাঙৰ চাহ বাগান এতিয়া বৰ্তমান আমি গোটেইখিনি ডিটেইল মই মামাৰ পৰা জানিম। মামা ইয়াৰে ধৰক অহা যোৱা কৰা মানুহটো, ইতিহাস জনা মানুহ। তো এতিয়া নেত্ৰ গৌতম ডাঙৰীয়া, আমাৰ অল অসম কেব ৱেলফেয়াৰ ফেডাৰেশ্যনৰ উপসভাপতি ডাঙৰীয়াও মোৰ লগত। তো মই এটা ছাৰ্ভেত আছিলোঁ, অন দ্য ৱে আছোঁ এতিয়া গুৱাহাটীত। এতিয়া বৰষুণো দি আছে, ধুনীয়া বতৰ, চাই লওক। দুটা চাহ বাগানৰ মাজত আমি দুইজন ৰৈ ইয়াৰ অকণমান ইতিহাসৰ বিষয়ে জানিব চেষ্টা কৰিম। আৰম্ভ কৰকচোন আমাৰ ডাঙৰীয়া। নমস্কাৰ। এইটো আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত এছিয়াৰ ভিতৰত চবতকৈ লাৰ্জেষ্ট, মানে চবতকৈ ডাঙৰ চাহপাত বাগান হয়। আৰু এইটো বিশ্বনাথ জিলাত অৱস্থিত। মোনাবাৰী বুলি কয়, মোনাবাৰী টি গাৰ্ডেন। অসমীয়াত ক'ব গ'লে গুগলত চাৰ্চ কৰিব পাৰে, মোনাবাৰী টি গাৰ্ডেন, মোনাবাৰী চাহপাত বাগান। ইয়াত চাহপাত বহুত ধুনীয়া উৎপাদন কৰে আৰু এইটো এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ। ৰোডটো কৈ দিওঁ, আমি গুৱাহাটী টু লখিমপুৰ আহোঁতে, নৰ্থ লখিমপুৰ আহোঁতে, লখিমপুৰৰ পৰা গুৱাহাটী আহি থাকোঁতে মানে সেইটো ৰোডত পৰে। আৰু সেইকাৰণে মই ক'লোঁ মামা ব্ৰেক মাৰক, আমি ইয়াতে অকণমান ভিডিঅ'টো কৰি লওঁ, অকণমান ইনফৰ্মেশ্যন জনাই দিওঁ আমাৰ নজনা মানুহে। এইটো চাই লওক কিমান আছে। আৰু এছিয়াৰ লাৰ্জেষ্ট বুলি ক'লে আৰু চিন্তা কৰক কিমান ডাঙৰ হ'ব লাগে। সৰু এটা আপডেট, আমাৰ মোনাবাৰী টি গাৰ্ডেন এছিয়াৰ চবচে ডাঙৰ টি গাৰ্ডেন। আমি যাত্ৰা কৰিম, ইয়াৰ পিছত আৰু এঠাইত যাম আমি, শংকৰ মন্দিৰলৈ। এই অলপ ওচৰত আছে বুলি জনালে, সেইখিনি উঠাম। শংকৰ মন্দিৰৰো আপোনালোকক তো বাকীখিনি ভিডিঅ' চাই থাকিব।